নমস্কাৰ দৰ্শক বন্ধু স্বাগতম জনাইছোঁ আপোনাক বিং উইথ কেজুৱেল চেনেললৈ আজি মই এটা বৰ সন্তুষ্টি লাভ কৰিছোঁ কিয় জানানে আজি মই জোনবাই দেশৰ মানুহ এজনক লৈ আহিছোঁ হয় আপোনালোকে হয়তো ঠিকেই ধৰিছে তেওঁ হৈছে আমাৰ অতি আদৰৰ মৰমৰ শ্ৰদ্ধাৰ নেত্ৰকাইটি ৰূপে বিখ্যাত অসমৰ ঘৰে ঘৰে অৰুণ হাজৰিকাদেৱ অৰুণ দা মোৰ প্ৰগ্ৰামলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ স্বাস্থ্য ঠিকে আছেনে স্বাস্থ্য ভাল দেখাতো আগতকৈ বিশেষ ডেকা যেনেই লাগিছে ক'ৰবাত বয়সটো ধৰি ৰাখিছে ডেকা যেন নে ডেকা ডেকা যেনটো উঠাই দিলোঁ বয়স ধৰি ৰখা কিবা খাইছে নি মহৌষধ মনটো ধৰি ৰাখোঁ যে হয় মনটোৱে বয়সটো ধৰি ৰাখে বুলি ভাবোঁ আৰু হয় হয় ফৰকাল মন এটা লৈ যে থাকোঁ সেইটোৱে মহৌষধ হয় এইটো মোৰ ঔষধ এক্টিং বা অভিনয় আপোনাৰ কাৰণে কি বাৰু মোৰ কাৰণে যেনেকৈ উশাহ লয় মানুহে হয় উশাহ নিশাহ হয় উশাহ নিশাহ লৈ মানে যিটো মানে অক্সিজেন বুলি মই ভাবোঁ হয় আমি আপোনাৰ এক্টিঙৰ দক্ষতা আমি সদায় দেখিছোঁ আপোনাক আমাৰ অসমৰ প্ৰত্যেকখন গৃহৰ আপুনি এজন চিনাকি মুখ আৰু আপোনাক এজন কৌতুক অভিনেতা হিচাপে সকলোৱে আঁকোৱালি লৈছে চাৰ্লি চাপলিনে এষাৰ কথা কৈছিল যে যেতিয়া বৰষুণ দিয়ে তেতিয়া মই কান্দোঁ কাৰণ ৰাইজে যাতে গম নাপায় মই কান্দিছোঁ বুলি কাৰণ মই কৌতুক অভিনেতা মই যদি কান্দি দিওঁ তেতিয়া ৰাইজে হয়তো ভাবিব কেনেকুৱা এজন অভিনেতা আপোনাৰ ক্ষেত্ৰত সেনেকুৱা হয় নেকি আপুনি কেতিয়াবা দুখটো লুকুৱাবলৈ কেতিয়াবা আপুনি বেলেগ কিবা আশ্ৰয় ল'বলগীয়া হয় নেকি মনৰ দুখ একেবাৰে নহয় আচ্ছা মোৰ জীৱনত দুখ বোলা বস্তুটো তেনেকৈ আহি পোৱা নাই হয় নেকি মা দেউতা ঢুকাওঁতে দুখ লাগিছিল হয় সেই দুখটো এটা হয় বেলেগ অন্য কোনো কাৰণ নাই মোৰ দুখৰ তেনেকুৱা হেৰি অহা নাই মোৰ এই অভিনয় জগতলৈ অনাৰ বা সুযোগ দিয়াৰ কাহিনীটো কওক বা সেই ব্যক্তিজন কোনজনে আপোনাক এইখন মঞ্চ দিলে আৰম্ভণিতে আচলতে কি যিটো সময়ত সেইটো সময়ত ক্লাছ 10মান শ্ৰেণীত পঢ়ি থাকোঁ ক্লাছ 10ত হয় নাটক কৰিব নালাগে টেষ্ট পৰীক্ষা আহি আছে মেট্ৰিক পৰীক্ষা পাবহি এজন অভিভাৱকৰ যিটো দায়িত্ব যে ল'ৰাই টেষ্ট দিব ভালকৈ মেট্ৰিকটো পাছ কৰিব লাগিব মেট্ৰিক সেই নাটক কৰিব নালাগে সেই সময়তে মোৰ মূৰত নাটকৰ পক্ষ সোমাইছিলে ক্লাছ 10ত আমাৰ ল'ৰা বইজ হাইস্কুলত এখন নাটক কৰিছিলে শিৱসাগৰ জিলা ভিত্তিত কম্পিটিশ্যন মই তাত জড়িত হ'লোঁ নাটকখনত বিভিন্ন কাৰণত আচলতে মোৰ মন নাছিলে জড়িত হ'বলৈ কিন্তু সেই লগ এটাৰ কাৰণে তাক লগ দিব লাগে ৰিহাৰ্চেল কৰি ঘৰলৈ ঘূৰি যাব লাগে আৰু মই ৰুই দিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতেই হওক বা সৌভাগ্যবশতেই হওক নাটকৰ আগদিনাখন এটা চৰিত্ৰ এটা মানে তেওঁ বসন্ত ওলাল কৰিব নোৱাৰিলে জবৰদস্তি মোক কৰালে তই কৰ বোলো মই কৰিব নোৱাৰোঁ মোৰ নাটক কৰিবলৈ মন নাই তেওঁ কৈছে কৰ সংলাপ একো নাই এটাই সংলাপ আছে মহাজন তাকো শেষত লাঠিডাল লৈ মহাজনটোক এনেকৈ মাৰিব মহাজন বুলি ক'ব লাগে চিঞৰ এটা মাৰিব লাগে মহাজন বুলি ক'ব লাগে তই খালি লৰচৰ নহবি ফ্ৰিজ হৈ থাকিবি ফ্ৰিজ কি বস্তু তেতিয়া গম পোৱা নাছিলোঁ কৈছে তই একদম থৰ হৈ থাকিবি মই বোলো হ'ব সেইটোৱে কৰিছিলোঁ আৰু আমি শিৱসাগৰ জিলাৰ ভিতৰত আমাৰ ক্লাছটোৱে আমাৰ শ্ৰেষ্ঠ দল পালোঁ আমি আৰু সেই যেতিয়া সেই বছৰ কৰিলোঁ যেতিয়া 10মান শ্ৰেণীত পঢ়ি থাকোঁতে জন্মভূমি মানে দৈনিক জন্মভূমি আৰু সাপ্তাহিক জন্মভূমিত আমাৰ হেড ছাৰে ফটো মাৰি যেতিয়া পেপাৰত মই দেখা পালোঁ তেতিয়াহে মানে সেই নাটকৰ প্ৰতি আগ্ৰহটো হ'ল তাৰপিছত কলেজলৈ গৈ আৰু তাৰপিছত তেনেকুৱা হৈ গ'ল আৰু তাৰপিছত এইবিলাকটো চলি থাকিল তাৰপিছত গুৱাহাটীলৈ 91 চনত ছেপ্টেম্বৰ মাহত পেপাৰত পাই আছিলোঁ যে অসম অভিনয় প্ৰতিষ্ঠান এখন অসমত প্ৰথমবাৰৰ বাবে এখন অভিনয় প্ৰতিষ্ঠান খুলিছে ইন্দ্ৰবনীয়া দাৰ হেৰিয়াত তত্বাৱধানত হ'ব তাকে সেইটো পাই আছিলোঁ কিন্তু সেই সময়ত মই গুৱাহাটীলৈ আহিছিলোঁ নাটক এখন নাটক এখন চাবলৈ আহিছিলোঁ ৰবীন্দ্ৰ ভৱনৰ নাটক চাবলৈ নহয় গুৱাহাটীলৈ কিবা এটা কাৰণত আহিছিলোঁ ৰবীন্দ্ৰ ভৱনৰ নাটক চাই থাকোঁতে মোক অনুপ হাজৰিকাহঁতে পালে কৈছে তাৰ পিছদিনাখন ইন্দ্ৰদাৰ লগত চিনাকি কৰি দিব বোলে চিনাকি কৰি দিম মোৰতো একদম মনটো ভাল লাগি গ'ল ইন্দ্ৰবনীয়া সদায় আমি শুনিয়া আন্তৰ্জাতিক মানে হালধীয়া চৰাই বা উদ্যান খাই অভিনেতাজনৰ লগত চিনাকি হ'ম তেওঁৱে অভিনয় প্ৰতিষ্ঠানখন খুলিছে যে লগাই দিলে এই আৰম্ভণিৰ দিনাখন ছেপ্টেম্বৰৰ
3 তাৰিখ আছিলে সেই তেতিয়া ক'লে যে এটা ক্লাছ কৰিব লাগিব সেই ইন্দ্ৰদাই ক'লে তুমি থাকা আপোনাৰ সেইটো ডিগ্ৰী কৰাৰ পাছত মানে ডিগ্ৰী সেইটো 1991 মানে ডিগ্ৰী বহুত পিছত আৰু মই বোকাখাটৰ পৰা বিভিন্ন একাংকিকা নাটক কৰ্মশালা এইবিলাক বহুত কৰি মেলি মই নাটকৰ লগত জড়িত আৰু তাৰপিছত ছবিৰ লগতো জড়িত হৈ আছিলোঁ অতুলদাৰ লগত কিন্তু তেতিয়া মানে মই সেই প্ৰশিক্ষণৰ মানে স্কুলখনত ইন্দ্ৰদাৰ জৰিয়তেই মানে এই 91 চনতে যে আহি সোমালোঁ গোজেই গজালি নিচিনা বুলি যে কয় ইন্দ্ৰদাই ক'লে তুমি থাকা ইয়াত কৰা প্ৰথমতে এমাহৰ চুক্তি আছিলে 1000 টকা দিব বোলো হ'ব ঘৰলৈ চিঠি এখন লিখি পঠিয়ালোঁ বাছত দি দিলোঁ যে মই নাযাওঁ এতিয়া এনেকুৱা এটা সুবিধা পাইছোঁ দেউতাই ক'লে কৰ গতিকে প্ৰথম কথা দেউতাৰ ঘৰখনৰ পৰা মই সেইটো এটা ডাঙৰ এটা ছাপোৰ্ট পাইছিলোঁ ঘৰৰ ডাঙৰ ল'ৰা মই 91 চনত তেতিয়া মই ইনকাম কৰি চলাৰ বয়স কিন্তু দেউতাহঁতে এটা ৰিস্ক লৈছিলে দ্বিতীয়তে হ'ল কি গুৱাহাটীত আহি ইন্দ্ৰদাই সেই লাখুটিডাল মোক ধৰিবলৈ দিলে যে তুমি কৰা তাত থাকিলে নহ'ব তুমি ইয়াত হেৰি কৰি কৰা বিভিন্নজনৰ লগত জানুদাৰ লগত চিনাকি কৰিলে আমাৰ পুলকদাহঁতৰ লগত চা চিনাকি কৰিলে আমি যিবিলাক মানুহৰ নমস্য ব্যক্তি তেখেতসকলৰ লগত চা চিনাকি হৈ মেলি ইন্দ্ৰদাৰ লগত অসম অভিনয় প্ৰতিষ্ঠানৰ লগত জড়িত হ'লোঁ মিনুবহঁতৰ লগত জড়িত হৈ গ'লোঁ তেনেকুৱাকৈ নাটকৰ লগতেই জড়িত হৈ আৰু সেইটোত ঘৰখনৰ লগত ইন্দ্ৰবনীয়াদা আৰু ইন্দ্ৰদাহঁতৰ ঘৰখন মিনুবহঁত বা এনুহঁতৰ সান্নিধ্যত আহি আজি মই অৰুণ হাজৰিকা আপুনি প্ৰথমতে যেতিয়া এই জাৰ্নিটো আৰম্ভ কৰিছিলে তেতিয়া ভাবিছিলনে যে মই এজন সাধাৰণৰ পৰা গৈ বিশেষ অৰুণ হাজৰিকা হ'মগৈ বুলি একেবাৰে ভবা নাই আজিও ভবা নাই যে মই বিশেষ এজন অৰুণ হাজৰিকা সেইটোৱে বিশেষ আপোনাৰ মই ভবা নাই যে মই এজন বিশেষ নহয় মই অৰুণ হাজৰিকা হয় মই মানুহৰ মাজত থাকি ভাল পাওঁ ৰাইজৰ মাজত থাকি ভাল পাওঁ নাটক ভাল পাওঁ অভিনয় ভাল পাওঁ আৰু ফৰকাল মন এটালৈ থাকি ভাল পাওঁ বৰ বিশেষ হেৰিয়াত নোসোমোৱা মানুহ এটা জটিলতাৰ মাজত মানে জটিলতাটো মই মানুহৰ বেলেগ জটিলতাটো মিলাবলৈ চেষ্টা কৰোঁ কিন্তু নিজে মই জটিলতাত মই নপৰোঁ তেনেকুৱা এটা মানুহ গতিকে মই তেনেকুৱা একো অসুবিধা নাই আপুনি যেনেকৈ কৈ গ'ল যে আপুনি সেই 10মান শ্ৰেণী পাওঁতেই আপুনি মঞ্চত আপুনি নাটক কৰিলে যুঁজবস্তি হ'লেও বা কিবা হ'লেও তাৰপিছত একেধাৰে আপুনি চলি থাকিলে কিন্তু যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে এই কেমেৰা নামৰ যন্ত্ৰটো ফেচ কৰিছিলে সেই অভিজ্ঞতাটো আপোনাৰ কেনেকুৱা বা আপোনাৰ কেনেকুৱা ধৰণৰ সেইখিনি সময়ত ক্ৰিয়া প্ৰতিক্ৰিয়া চলিছিল 90 চনত যেতিয়া আমাৰ নাটকৰ লগত জড়িত অতুল বৰদলৈ প্ৰয়াত আমাৰ অতুল বৰদলৈ দাদাই জানে আমি নাটক চাটক কৰোঁ তেখেত দেৰগাঁৱৰ আছিলে তেখেতে বোকাখাটত আহি গ্ৰুপ এটা হেৰি কৰি ল'লে ল'ৰাকেইটামান মাতিলে মোকো ক'লে অৰুণ ছবি এখন কৰিম তুমি এটা কাম কৰিবা তুমি ছবি কাম শিকিবলৈ মন আছে নেকি তেতিয়া ছবি একো মানে মই একদম মানে আকাশ ঢুকি পোৱা নিচিনা হৈ গ'ল মই বোলো পাম কৰিম মই কৈছে তুমি সহকাৰী পৰিচালক হিচাপে ছবি কাম শিকা সেই 90 চনত চিঞৰ বুলি এখন চিনেমা তাত বোকাখাটতেই বিভিন্ন কেইজনমান মানুহৰ পৰা পইচা উঠাই মেলি লৈ অতুলে কিবা এটা মেনেজ কৰি ছবি এখন কৰিছিলে ছবিখন সম্পূৰ্ণ হ'ল যদিও কিবা এটা কাৰণত হেৰি নহ'ল তাৰপিছতে সেইখন কৰিলোঁ সহকাৰী পৰিচালক হিচাপে দৃষ্টি বুলি এখন চিনেমা গোলাঘাটত সেইখন কৰিলোঁ তাৰপিছত গ্ৰহণ বুলি এখন চিনেমাত সহযোগী পৰিচালক হিচাপে কৰিলোঁ সেইটো 91 চনৰ মানে মই গুৱাহাটীলৈ অহাৰ আগে তেতিয়া বহুতখিনি আপুনি আগতে হেৰি কৰিছিলে কৰিলোঁ মানে চিনেমা মানে কেমেৰা বেকত আছোঁ মই কণ্টিনিউটি চিট লিখোঁ অভিনেতাজনে হাতটো এনেকৈ থৈ দিছিলে এনেকৈ কোনোবা এই সংলাপটোত এনেকৈ থৈছিলে হেৰি হিৰইনজনীয়ে চাদৰ আঁচলটো এনেকৈ পৰি আছিলে সেই কণ্টিনিউটিবিলাক লিখি আঁকি গৈ পেলাই এইবিলাক কৰিছিলোঁ কিন্তু সেই গ্ৰহণ ছবিখনত আমি চব ছেট ৰেডি হৈ আছে অতুলে তেতিয়া বিদ্যুৎ দাও সেই ছবিখনৰ লগত জড়িত হৈ আছিলে বিদ্যুৎ চক্ৰৱৰ্তী দা বিদ্যুৎ দাৰ একদম ড্ৰেছ পিন্ধি ৰেডি বেনু মিশ্ৰ আছিলে আমাৰ কেমেৰামেন কলিকতাৰ তেখেত আহিছে কলিকতাৰে কেমেৰা তেতিয়া সেই ঘৰকৈ সেইটো মেচিনৰ আৰু গতিকে এজন তেজপুৰৰ অভিনেতা এজন আহি পোৱা নাই বিদ্যুৎ দাৰ লগত অভিনয় আছে মানে হেৰিয়ে খুব পেপৰ খায় আমাৰ অতুলাই খুব কেইবাবাৰো খাই কৈছে এবাৰ মোৰ মুখলৈ চালে এনেকৈ অতুলাই চালে চশমাৰে হেৰি কৰি পেলাই দাঁত চশমাৰে কৈছে অৰুণ
তুমি দাড়িটো পটককৈ কাটি লৈ এই চৰিত্ৰটো তুমি কৰি দিয়া। অতুলে জানে যে মই অভিনয় কৰা মানুহ, সেইকাৰণে মোক আলুৱে আনিছিলে। সেই চৰিত্ৰটো কৰিম বুলি অনা নাছিলে। মই সহকাৰী পৰিচালক হিচাপে তেতিয়া অলৰেডি মই 2খনত কৰিছিলোঁতো, 3 নম্বৰখনত মই আৰু অকণ আগবাঢ়িলোঁ তাৰমানে আৰু শিকিছোঁ কামবিলাক, কেনেকৈ কণ্টিনিউটি চিট লিখিব লাগে, কেনেকৈ কণ্টিনিউটি মেইনটেইন কৰিব লাগে, কল টাইম দিব লাগে, কল টাইম আৰ্টিষ্টক দিব লাগে, চিডিউলটো বনাব লাগে, সেইবিলাক অকণমানকৈ মোৰতো লাগিল ভয়। কৈছে মই বোলো উঠোলে মই এতিয়া দাড়ি চাই আছোঁ, নাই তুমি মুচকোচা দেখা বাকীখিনি চব কাটি দিয়া। তেতিয়া দাড়ি কাটিবলৈ সময় নাই নহয়, ল'ৰালৈকে বেলেগ এটা আৰ্টিষ্টৰ হেৰি কৰি দাড়িখিনি খুৱাই মুচক ৰাখি আৰু এই পৰিলে মেকআপটো কৰি দিয়ে। মেকআপটো কৰি দি ক'লে তই এতিয়া সংলাপখিনি চোৱা। মানে অলপ পিকুলীয়া কেৰেক্টাৰ এটা আছিলে, অলপ ছেক্ৰেটেৰী টাইপৰ PA এটা কেৰেক্টাৰ, বিদ্যুদা পুলিচ অফিচাৰ, তেওঁৰ লগত মানে মোৰ হেৰি হয়। মোৰ একদম মানে ঘামি জামি অৱস্থা শেষ, কাৰণ ইতিমধ্যে তাৰ আগতে কিছুমান আৰ্টিষ্টে উত্তৰৰ পৰা গালি খাইছে, জানো কেইবাবাৰো মুই ভুল হয়, খালি খালা খাই দিলা। তাৰমানে কি ছেকেণ্ডত পইচা গুচি যায়, ৰিলটো গুচি যায়, সেইবিলাকে ৰিল নষ্ট কৰিব, ৰিল নষ্ট নহয়। মোৰ সেইটোৱে বেছি চিন্তা হ'ল, চৰিত্ৰটো ক'ৰবাত থাকিলে। তথাপিও আৰু ঈশ্বৰ চিন্তা কৰি আৰু সংলাপ এটা দিলে প্ৰথম সেইটো শ্বটটো, ঘামি জামি এনেকুৱা গৰম দিনে আছিলে, কিন্তু প্ৰথম শ্বটটো অ'কে হ'ল নহয়। অ'কে বুলি ক'লে ৰক্ষা বোলো, সেয়া আৰম্ভণি মোৰ সেই চৰিত্ৰটো কৰিলোঁ সেই জীৱনত প্ৰথম কৰিছোঁ। তাৰপিছত আৰু মই গুৱাহাটীলৈ 91 চন তাৰ আহিলোৱেই নহয়, মই এই ছেপ্টেম্বৰত আহিলোৱেই, আগষ্টৰ শেষৰ ফালে আহিছিলোঁ। লাষ্টত ৰবীন্দ্ৰ ভৱনত উৰুষা বুলি এখন নাটক আছিলে বাহাৰুদৰ, উৰুষা হেৰি। তাৰপিছতে সেই চাওঁতে মানে মোৰ ইতিমধ্যে বিভিন্ন কৰ্মশালাবিলাক অনুপ আৰু বাহাৰুহঁতে দেখা পায় ক'ৰবাত গাঁওবিলাকত। মই অসম নাট্য সন্মিলনেই হওক, বিভিন্ন গাঁও অঞ্চলত মই কৰ্মশালাবিলাকত মই যাওঁ, প্ৰশিক্ষক হিচাপে কাম কৰোঁ তেওঁলোকৰ লগত। তেওঁলোককো মাতে NSG প্ৰশিক্ষক, মোৰ কামবিলাক দেখে, তেতিয়া তেওঁলোকৰ মনত আছিলে। আপুনিতো কোনো এনেকুৱা ফৰ্মেল ট্ৰেইনিং একো নাছিলে, দেখি শিকা। কিন্তু সেই কৰ্মশালাবিলাক যেতিয়া দুলাল দাহঁতে ক'ৰবাত কৰ্মশালা কৰিছিলে, আমি শিকিছিলোঁ, সেইবিলাকৰ পৰাই যি অকণমান আৰু হেৰিটো শিকা আৰু আয়ত্ব কৰিছিলোঁ। কিন্তু কিছুমান হেৰি মই ইম্প্ৰভাইজবিলাক কৰা, সেইটো শিকিবলগীয়া নহয়, নিজে ইম্প্ৰভাইজ কৰোঁ। সেই তেতিয়া দেখি পেলাইহে মোক সেই 91 চনৰ ছেপ্টেম্বৰৰ 3 তাৰিখৰ পৰা অভিনয় প্ৰতিষ্ঠানটো আৰম্ভ হৈছিলে। এইখিনিলৈকে আমি গম পালোঁ, কিন্তু মই যদি আপোনাক প্ৰশ্ন এটা কৰোঁ যে কোনটো চৰিত্ৰ আপুনি ভাবে যে আপোনাৰ খুব আপুনি মানে চৰিত্ৰটো এটাটো হয়, কিন্তু সেই চৰিত্ৰ আপুনি নিজকে দেখা পায় বা সেই চৰিত্ৰটো আপোনাক মানে বৰ কষ্ট নালাগিলে কৰোঁতে, কোনটো এনেকুৱা চৰিত্ৰ আপুনি এতিয়ালৈকে ৰূপায়ণ কৰা যে মই সেইজন মানে বেলেগ নহয়, অৰুণ হাজৰিকাই, এনেকুৱা আছে নেকি বা চৰিত্ৰ? তেনেকুৱা কেইবাটাও মোৰ চৰিত্ৰ পাইছোঁ। তেনেকুৱা চৰিত্ৰ এটা পাইছিলোঁ, প্ৰথম তেনেকুৱা চৰিত্ৰ পাইছিলোঁ জাহ্নু বৰুৱাৰ কুশল কোঁৱৰৰ চৰিত্ৰটো চিনেমাখনত। কুশলখন কৰিছিলে, তাত পুলিন বিহাৰী বুলি এটা চৰিত্ৰ জানুদাই যেতিয়া মাতিছিলে, জানুদাই যেতিয়া অফিচলৈ মাতি লৈ গৈছিলে, অফিচলৈ মাতিলে, ইন্দ্ৰদাক মিনুবহঁতক খবৰ কৰিলে, লেণ্ডলাইনত ফোন কৰিছিলে যে অৰুণ ওচৰতে থাকে, অৰুণক মাতি দিবচোন অফিচলৈ, পাটকাই অফিচলৈ। তেতিয়াই মোৰ ভয় লাগি আছিলে। জানুদাই যিদিনাখন মাতিছে গৈছোঁ মই, ভয় মানে একদম মানে সেই শংকা মানে মানে এটা মানে ভয়াতুৰ মানুহ এটা। আৰু সেই চৰিত্ৰটো যেতিয়া কৰিবলৈ দিলে, পুলিন বিহাৰী বৰুৱা চৰিত্ৰ এটা যেতিয়া মানে কৰিবলৈ দিলে, সেই চৰিত্ৰটো এটা সেই ঠিক পুলিচৰ লগত যেতিয়া মুখামুখি হয় এটা ভয়াতুৰ কেৰেক্টাৰ, তেতিয়া মই মোৰ লগত অকণমান মিলাই চাইছিলোঁ যে পুলিচলৈ ভয় কৰাটো মানে, আৰু জানুদাৰ সেই হেৰিখিনি যিটো ভয় মোৰ একে লাগিলে। সেইটো এটা তেনেকুৱা হৈছিলে। আৰু দ্বিতীয়তে মঞ্জু বৰাৰ এখন ছবি আছিলে লাজ বুলি ছবি, এটা মাছমৰীয়া চৰিত্ৰ, মাছমৰীয়া জাল মাৰি হেৰি কৰে, জীৱিকা সেইটোৱে। আৰু মোৰ বেমাৰী মাইকী মানুহজনী আছে, শ্ৰীলা মজুমদাৰে কৰিছিলে কেলকাতাৰ, মোৰ ঘৈণীজনী, আৰু এজনী মোৰ ছোৱালী সৰু, আৰু তাই ক্লাছ 5ত পঢ়া বয়স আৰু ঠিক। আৰু তেনেকুৱা হেৰি, মই সেই জাল মাৰি ভাল পাওঁ, মাছ মাৰি ভাল পাওঁ, সেই চৰিত্ৰটো মই একেবাৰে যেন অৰুণ হাজৰিকাক বিচাৰি পাইছিলোঁ।
তেনেকুৱা এটা চৰিত্ৰ সেইটোতো আৰু পাইছিলোঁ। সেইবোৰ কৰিবলৈ চাগে বৰ বেছি এটা কষ্ট নহয়। কষ্ট মানে কি, চৰিত্ৰ কৰিবলৈ কষ্টটো তেনেকুৱা কষ্টটো হয়ে বাৰু, কিন্তু অকণমান নিজকে সোমাবলৈ বৰ বেছি কষ্ট নাছিলে, সুবিধাটো বেছি আছিলে। মই জাল মাৰি বোকাত কেনেকৈ খোজকাঢ়িব, উভতনি সোঁতত খোজকাঢ়িব লাগে কেনেকৈ, সেইখিনি মই অভ্যস্ত, গতিকে মোক শিকাব লগা হোৱা নাছিলে। আপুনি এইখিনি অতিক্ৰম কৰি আহিছে নিজে। তেনেকুৱা এটা চৰিত্ৰ, ঠিক ভাইমন-দাৰ ছবি এখন VCD কৰোঁতে জোনবাই যিটো চৰিত্ৰ, নেত্ৰ শইকীয়া, নেত্ৰ শইকীয়াৰ চৰিত্ৰটো কৰোঁতেও ঠিক তেনেকুৱা এটা গাঁৱত এটা মানুহ, ধৰা বিন্দাছ থকা মানুহ এটা, খেতি কৰি ভাল পোৱা, আৰু খেতি কৰি ভাল পায়, তাৰ খেতিৰ নিচা, ৰেডিঅ' শুনাৰ নিচা, আৰু ঘৰখন ভাল পোৱা মানুহ এটা। মোৰ তেনেকুৱা ঠিক অকণমান তেনেকুৱা টাইপৰ মই মানুহ মন এটা, গতিকে সেইটোতো মোৰ বৰকৈ কষ্ট হোৱা নাছিলে। কিন্তু যেতিয়া 92 চনত আমাৰ আছিলে, এখেত আমাৰ বৰঠাকুৰ দা আছিলে, আমাৰ জোঁৱাই বুলি এখন চিৰিয়েল কৰিছিলোঁ, জোঁৱাই বুলি চিৰিয়েলখনৰ আমাৰ ৰাইটাৰ আছিলে আমাৰ মহেন্দ্ৰ বৰঠাকুৰ ছাৰ। মহেন্দ্ৰ বৰঠাকুৰ ছাৰে মানে মোক ক'ৰবাত অভিনয় দেখা পাইছিলে, কিবা কিবি মোক এবাৰ মাতি নিছিলে। মাতি নি মোক ক'লে, তুমি এটা চৰিত্ৰ দূৰদৰ্শনৰ কাৰণে কৰিব লাগিব। চৰিত্ৰটোৰ নাম আছিলে নেত্ৰ। তেতিয়া সেইটো 92 চনৰ কথা, আগৰে কথা, নেত্ৰ বুলি। খালি এইটোৰ লগত মিল নাই, কিন্তু নামটো এইটো নেত্ৰধৰ শইকীয়া, এইটো নেত্ৰধৰ, সেইটো অকল নেত্ৰ। সেইটো হ'ল কি, এজন এইটো ঘটক এজন, ছোৱালী ঠিক কৰি দিব লাগে, বিভিন্ন কথাৰে মানে এঘৰ মানুহত গৈ পেলাই দৰা ঠিক কৰিব লাগে। মোৰ দায়িত্বটো দৰা এজন ঠিক কৰিব লাগে। আৰু মোৰ যাৰ ঘৰৰ লগত মোৰ খুব ভাল সম্পৰ্ক, সেই ঘৰখনত মূল মানুহজন কৰিছিলে নীলু চক্ৰৱৰ্তী দা, আৰু ডাঙৰজনী নীলু দাৰ ছোৱালী 3জনী আছিলে। এজনী লিপিকা বৰামধ্যে কৰিছিলে, এটা চৰিত্ৰ কৰিছিলে জংকী বৰঠাকুৰে কৰিছিলে, আৰু এটা মধুস্মিতা বুলি এজনীয়ে কৰিছিলে। এই ছোৱালী 3জনীক বিয়া দিয়াটো মানে মোৰ এটা ডাঙৰ কৰ্তব্য। তাৰমানে মই 2 পইচামান পাওঁ দিয়ে মানে মই চলি থাকিব পাৰোঁ আৰু। গতিকে তেনেকুৱা এটা চৰিত্ৰত, তেতিয়া সেই চৰিত্ৰটো কৰিবলৈ মই অকণমান অবজাৰ্ভ কৰিবলগীয়া হৈছিলে। কিন্তু মোক মহেন্দ্ৰ বৰঠাকুৰ ছাৰে কিন্তু মাতি নি কথা পাতিছিলে, আৰু সেইটো মোৰ কাৰণে এটা সৌভাগ্য বুলি মই ভাবিছিলোঁ। মোক কৰিবলৈ দিছিলে, আৰু তেওঁ দীঘলীয়াকৈ এখন দূৰদৰ্শনত 70-মান এপিছ'ড মই কৰিছিলোঁ সেইখন। গতিকে বেলেগ ইমান অসুবিধা হয় কেতিয়াবা, টান চৰিত্ৰ কিছুমান। আৰু এইটো নহয় যে মই বহুতে কৌতুক অভিনেতা বুলি কয়, মই আচলতে নিজকে অভিনয় শিল্পী বুলিহে ভাবোঁ। মই ভাগ কৰিবলৈ মই নিবিচাৰোঁ, যিকোনো চৰিত্ৰ সন্মুখত আহিলে চেষ্টা কৰোঁ কৰিবলৈ। অৰুণ দা, কেতিয়াবা কোনোবা এটা চৰিত্ৰ কিবা হেঁচাত কৰিবলগীয়া হৈছে নেকি? হেঁচাত কৰিবলগীয়া হোৱা নাই। হেঁচাত কৰিবলগীয়া কিছুমান জেগাত হয়, কিন্তু মই নকৰোঁ, মই গুচি আহোঁ। কিছুমান মোৰ তেনেকুৱা আছে, মই নকৰোঁ, হেঁচাত চৰিত্ৰ মই অভিনয় নকৰোঁ। এতিয়া আপুনি অকণমান আগত উল্লেখ কৰিলে, মই প্ৰগ্ৰেমটোৰ আৰম্ভণিতে উল্লেখ কৰিছিলোঁ আমাৰ নেত্ৰখ্যাতি চৰিত্ৰটিৰ কথা। কেলৈ? কাৰণ আমিও সেইখিনি সময়ৰে প্ৰজন্ম। আমি সেইখিনি সময়ত চাইছোঁ, টিভিৰ আগত বহিছোঁ, CD প্লে কৰিছোঁ, আৰু এই মানুহজন যেতিয়া আমি দেখোঁ যে সেইটো চৰিত্ৰত ফুটি উঠিছে, তো সেই মানুহজন যেতিয়া আজি মই একদম সন্মুখতে নিজে কাষতে পাইছোঁ, তেতিয়াহ'লে মই অনুৰোধ কৰিম এটামান সংলাপ ক'বলৈ তেওঁৰ। নেত্ৰধৰ শইকীয়া জোনবাই। আচলতে চৰিত্ৰ মানে কি, চৰিত্ৰটো আছিলে বৰ দিলখোলা চৰিত্ৰটো আছিলে। দিলখোলা মানে খেতিয়ক এটা, খেতি কৰি ভাল পায়, মানে বৌতিক মাক ভাল পায়। তাৰপিছত আৰু মোৰ ভাইটিটোক মই ভাল পাওঁ, আমি 3টাই মানুহ আছিলোঁ। গতিকে সি যেতিয়া ছোৱালীজনী পলুৱাই আনে, মই থকাৰ অৱস্থাত মই ভালেই পালোঁ যে অন্ততঃ বৌতিৰ সহায় হ'ব, সহায় হ'ব। ভালেই কৰিলে, নাচনীজনী লৈ আনিলে, মই নাকানিলে। সেইটো গায়ত্ৰী মহন্তই কৰিছিলে, ইন্দ্ৰ চৰিত্ৰটোৱে লৈ আনিলে। তাৰপিছতে আনিলে, মই ভাল পালোঁ, ঠিকে আছে, আনিলে ভাল কথা। কিন্তু তেতিয়া মানে কি হ'ল, অনা কেইদিনমানৰ পিছতেই
চৰিত্ৰ সাপেক্ষে মানে হেৰি হৈ গ'ল, সি বেলেগকৈ খোৱাৰ এটা প্ৰস্তুতি চলালে, বেলেগ হৈ গ'ল। আৰু আমাৰ কোনো প্ৰৱণতা নাছিলে যে মোৰ ভাইটিটোৱে বেলেগে খাওক, কাৰণ বৌতিজনী মই আৰু ভাইটি আমি তিনিটা মানুহ একেলগে থাকোঁ, আমাৰ কোনো হাইৰমি নাই, কোনো হেৰি নাই। মই খেতি কৰোঁ, সি ঢোল চোল বজাই বিহু চিহু নাচে মেলে চলি থাকে, তাৰ মতে চলি থাকে, ঠিকে আছিলে। অট'খন চলাই সি, ইনকামো কৰে, মই খেতি কৰোঁ ধুনীয়াকৈ ঘৰখন, বেলেগৰ কোনো বেলেগ নাই। তেতিয়া তাৰমানে এদিন মোৰ নিচা কেইবাটাও আছিলে, মই ৰেডিঅ' শুনাৰ নিচা আছিলে, খেতি কৰাৰ নিচা আছিলে, আৰু মই গধূলি চৰিত্ৰটো সাপেক্ষে সাঁজপানী অকণ খোৱা মোৰ এটা সেইটোৱেই নিচা, সাঁজপানী খাই আহোঁ। সেই বেলেগ হোৱাৰ পিছত তাৰমানে এনেকুৱা হৈ গ'ল, মোৰ গাত লাগিলে যে কেলৈ বেলেগ হ'ব। তেতিয়া মই অকণমান সেইদিনাখন বেছিকৈ খাই আহি মই ঘৰত ৰাতি সোমাইছোঁ, সোমাই বটি এখন খোলচোন, বটি এই ইন্দ্ৰ কি হ'ল, তই আজি বেলেগ হোৱাৰ দিনটো আমাৰ ঘৰৰ ফালে দেখোন মুনিয়ে কৰা নাছিলে, আজি দেখোন তই বটিৰ লগত লেকচাৰ মাৰি আছ, দুপৰনিশা তোৰ হ'ল কিহে পালে তোৰ? এই লাজ লগা নাই, লাজ লগা নাই? বটিজনী থাকোঁতে, এই তোৰ ককায়েতো থাকোঁতে তই বেলেগ হৈ এই ভাতৰ চৰুটো হৈ তই হেৰি খোৱা কথাটো তই ষ্টভ জ্বলাই ভাত বনাই খাইছ, আমাৰ ভাল লাগে নেকি? কি লাজ নালাগিলেতো? বিয়া পাতিলি ভালেই কৰিলি, বিয়া নহয় তই ছোৱালীজনী পলুৱাই আনিলি। মই তোক কৈছিলোঁ, বোলো পাতিলি ভালেই কৰিলি, ৰাইজৰ ওচৰত আমি সেৱা ভাগ ল'ম, আৰু কিবা যদি আমি অৰিহণা দিব লাগে দি পেলাই আমি উদ্ধাৰ হ'ব লাগে, সেইটোৱে ভাবিছিলোঁ। তই কি কৰিলি? লাজ নালাগিলে? গাঁৱৰ সমাজে কি কৈছে জাননে? নেত্ৰৰ ঘৰখন দুফাল হ'ল, দুফাল হোৱা হ'ল কি হ'ল, চোতালখনৰ মাজে মাজে জেওৰাখন দি দৰ্জাখনৰ মাজে মাজে এফালে তই সোমাই এফালে মই সোমাওঁ। তোৰ লাজ নালাগিলে? তই কি আদৰ্শ দেখুৱালি? এই ঘূৰণীয় ফুলা লুচি নিচিনা মুখখন দেখি পেপুৱা লাগি ঘৰত সোমাই থাক, তোৰ নালাজ নালাগেনে? ঘৰত আনি পেলাই তই পাভ মাছে খৰিচা দি, শিঙি মাছে মাগুৰ মাছে খৰিচা দি খাৱ, বটিয়ে যে আলু পিটিকা দি ভাত খাই থাকে, তোৰ এবাৰো মনত নপৰে যে বটিজনীয়ে মাছ অকণমান দিওঁ? নালাগে তই খুৱাব। এই নেত্ৰধৰ শইকীয়াই কিনি আনি খুৱাই মাছ, পথাৰৰ জাকৈ বাই লাহনি সিঁচি পুখুৰী সিঁচি মাছ খুৱাওঁ, কিন্তু তোৰ কি হ'ল? বিয়া পতাৰ পিছত সলনি হৈ থাকিলি, লাজ নালাগে? এই বটি তই মনে মনে থাকে, ৰাতিখন হুলস্থুল নকৰে, মই চিঞৰা নাই, সঁচা কথা কৈছোঁ। আৰু তই কি হ'ল? পাহৰি থাকিলি? এনেকুৱা নকৰিব, সেইকাৰণেতো মই বিয়া পতা নাই, আৰু সেইকাৰণেতো কওঁ নাৰী চলনাময়ী। এইটো অতি উত্তম। মানে সঁচা কথা ক'বলৈ গ'লে এনেকুৱা লাগিলে আকৌ সেই যুগলৈ উভতি গ'লো একদম। মানে এটা পাহৰিব নোৱাৰা চৰিত্ৰ। তাৰপিছত সময় সোঁতত গোটেই ছিষ্টেমটো সলনি হৈ গ'ল, VCD ম্লান পৰিলে, প্ৰযুক্তিবিদ্যা আহিলে, আগবাঢ়ি গ'ল। তেনে ক্ষেত্ৰত আপুনি এজ এন এক্টৰ আপুনি নিজকে কিমানখিনি আকৌ এইটো ক্ষেত্ৰলৈ খাপ খুৱাবলগীয়া হৈছিল, বা কিবা চেলেঞ্জ বা কিবা ধৰণৰ এনেকুৱা সন্মুখীন হৈছিলে নেকি? সন্মুখীন তেনেকুৱা হোৱা নাই। আমি VCD কৰাৰ সময়ত তেতিয়া ছবিও কৰি আছিলোঁ, কিন্তু এটা বস্তু সেই সময়ত অকণমান ক্ৰিয়া প্ৰতিক্ৰিয়া কিছুমান নাছিলে, নোহোৱাকৈ থকা নাছিলে। আমি VCD কৰোঁ, আমিও তেতিয়া তাৰ আগতে সেই সময়লৈ আমি কেইবাখনো ইতিমধ্যে মই বহুত ছবি কাম কৰিলোঁ, মই কৰিলোঁ, বহুতে কৰিলে, বহুত এক্টৰ এক্ট্ৰেছে বহুতে ছবি কাম কৰিলে। কিন্তু কিছুমানে এনেকুৱা হৈ গ'ল, VCD কৰাটো যেন বৰ ভাল কথা নহয়, VCDহে কৰিছে, চিনেমা নহয়। সেইটো নহয় আচলতে, কেমেৰাই। গতিকে আমি তেনেকুৱা কৰিলোঁ, VCD কাৰণে বেলেগ এটা ধৰণৰ মুডত এক্টিং কৰিম, চিনেমাখনৰ কাৰণে বেলেগ এটা মুডত এক্টিং কৰিম, সেইটো নহয়। কথা হ'ল তেতিয়া অকণমান মানুহৰ হেৰি কৰিছিলে, কিন্তু আমি একতে থাকিলোঁ। কিন্তু আমাৰ এনেকুৱা হৈ গৈছিলে, সেই সময়ৰ পৰা যেতিয়া যিবিলাক এতিয়া এছাম এতিয়া খুব ভাল অভিনেতা অভিনেত্ৰী হৈ গ'ল, সেই VCDৰ জৰিয়তে আজি গায়ত্ৰী মহন্তক চিনি পাই VCDৰ জৰিয়তে, আজি ৰাগ অন্যতমক চিনি পাই VCDৰ জৰিয়তে, তোমাৰ
প্ৰসেনহাটক VCD জৰিয়তে চিনি পায় VCD কৰিলে একোতো বেলেগ নাই মানুহৰ ঘৰে ঘৰে VCD হৈছিলে এটা সুন্দৰকৈ ইণ্ডাষ্ট্ৰি বুলিব পৰা হৈছিলে সময় নাথাকে টেকনিচিয়ানে হওক বা আৰ্টিষ্টেই হওক কাৰো সময় নাছিলে মানে ইফালৰ পৰা সিফালৰ পৰা কৰি থাকি এটা সচ্ছল অৱস্থাত আহিছিলে আৰ্থিক সবল হৈছিলে কিন্তু এইটো নাছিলে যে আমি অপসংস্কৃতিটো কৰা নাছিলোঁ VCD কৰিছিলোঁ VCDহে কৰিছিলোঁ সেইটো এটা ফৰ্মেট ওলাইছিলে VCDখন চাই টিভিত চাই আৰু মই মানে প্ৰায়ে মই অবজাৰ্ভ কৰি এইটো পাইছোঁ যে যেতিয়া VCD সমূহৰ কাহিনীবোৰ আছিলে কিন্তু তেতিয়া বৰ থলুৱা আছিলে খুব থলুৱা আছিলে কিন্তু প্ৰত্যেকখন আপুনি শ্ৰদ্ধা মুনীনদাহঁতে ভাইমনদাহঁতেতো VCD ষ্টৰি লিখিছিলে একেজন মানুহেতো ছবি কামো কৰি আছিলে তেওঁ যদি তেনেকুৱা ভাগ বিচাৰিলেহেঁতেন তেওঁতো নিলিখিলেহেঁতেন তেওঁ সুন্দৰ এটা চিন্তাৰে সুন্দৰ এটা হেৰি উপস্থাপনা কৰিবলৈ চেষ্টা কৰিছিলে আৰু এটা কথা কওঁ এই সময়তে 90 চনত মানে 90-91 চনৰ আগে ঠিক অসমত এটা বতাহ বলিছিলে হিন্দী বলয় হৈছিলে চাৰিওফালে জখলাবন্ধা বাছ ষ্টেণ্ডতে হওক বোকাখাটৰ বাছ ষ্টেণ্ডতে হওক নাইট ছুপাৰবিলাকৰ ৰখাই খালী অকল কেছেটৰ প্ৰভাৱটো অকল হিন্দী চলি আছিলে যেই VCD ওলাল যেই জুবিনে বিহু গাবলৈ ধৰিলে একেবাৰে সঁচা বিহু গাইছিলে যে জুবিনে বিহু গাবলৈ ধৰিলে মানে তেতিয়া এনেকুৱা হৈ গ'ল গোটেই বিহুটোক তেতিয়াৰ পৰা আকৌ বেলেগ এটা পৰ্যায়লৈ গুচি গ'ল মানুহে শুনিবলৈ ল'লে আৰু আজিৰ তাৰিখতো সেইবিলাক বিহুহে শুনি আছে তেতিয়া বিহু নাম আছিলে এতিয়া বিহু গান হ'ল গতিকে সেইটো এটা বৰ ডাঙৰ এটা মই ভাবোঁ যে জুবিনেও এটা আমাক ডাঙৰ উপহাৰ দি গ'ল আৰু মই ভাবোঁ যে জুবিনে যিখিনি উপহাৰ দি গৈছিলে সেইখিনি সি বিহু গান গোৱা নাছিলে সি বিহু নাম গাইছিলে বিহু গাইছিলে খাটি বিহু থলুৱা বিহু সুৰ এটা গাইছিলে গতিকে সেই বস্তুটো যিমান প্ৰচাৰ হ'ল যিমান প্ৰসাৰ হ'ল সেই বস্তুটো আজিৰ তাৰিখতো চলি আছে মই ভাবোঁ যে অনাগত দিনতো চলি থাকে গতিকে সেই বস্তুটোৱে এটা ভাল দিশ এটা দেখুৱাই দিলে অৰুণ দা আপুনি ইমানবোৰ VCDয়ে হওক বা চলচ্চিত্ৰই হওক বা আপুনি বিভিন্নখন ক্ষেত্ৰত আপুনি অভিনয় কৰি আহিছে এতিয়া যদি মই আপোনাৰ লগত আপুনি কাৰ লগত বেছি কমফৰ্ট ফিল কৰিছিলে কৰিবলৈ আপোনাৰ চৰিত্ৰটোৰ ৰূপায়ণৰ ক্ষেত্ৰত মানে যে এইগৰাকী বা এইজন ব্যক্তি থাকিলে মোৰ কিন্তু একদম বৰ সহজ হৈ পৰে কৰিবলৈ কামটো এনেকুৱা আছেনে কোনোবা তেনেকুৱা বুলি কথাটো মই নাহে তাৰমানে যেতিয়া মই নিজৰ চৰিত্ৰটোৰ লগত জড়িত হৈ থাকোঁ আৰু যেতিয়া কিছুমান নতুন ল'ৰা ছোৱালী আহে নতুন ল'ৰা ছোৱালী আহিলে যেতিয়া আমাৰ লগত হেৰি কৰে কিছুমানে মানে ভয় খাই তেওঁলোকক আমি সহজ কৰি লওঁ যাতে আমাৰ টিমৱৰ্কটো ভালে থাকে গতিকে সেই বস্তুটোত তেনেকুৱা বৰ বিশেষ মই বিশেষকৈ অসুবিধা পোৱা নাই মই সহজকৈ লওঁ কাৰণে বাকীখিনি সহজ হৈ পৰে আৰু যিবিলাক আৰু অভিনেত্ৰী প্ৰায়খিনিৰ লগতে আমি কমফৰ্ট ফিলেই কৰোঁ তেনেকুৱা ইমান হেৰি নাই অভিনয়ৰ বাহিৰে আৰু আপুনি আপোনাৰ ৰুচি অভিৰুচি বুলিবলৈ কি আছে আৰু খেতি কৰে খেতি হেৰিটো মই ভাল পাওঁ খেতিৰ প্ৰতি মোৰ ৰাপটো খুব বেছি পথাৰ আলি দিয়া পথাৰবিলাকৰ সৰু পুখুৰী কিছুমান থাকে লাহনি দি সিঁচি পুঠি মাছ ধৰা শিঙৰা মাছ ধৰা মিছা মাছ ধৰা সেই চখটো মোৰ খুব আছিলে এতিয়া সেইখিনি পূৰ্ণ কেনেকৈ কৰে এতিয়া পূৰ্ণতাটো এতিয়া আজিকালি কিছুমান হ্ৰাস হৈছে কমিছে কাৰণ আজিকালি খেতিবিলাক মোৰ সময় নথকা হ'ল আৰু আধি দিয়া হয় ব্যস্ততাটো বাঢ়ি গ'ল কিন্তু সেই মাটিৰ গুণটো এতিয়াও মোৰ গাত লাগি আছে বা মই কিন্তু এতিয়াও সেইটো বস্তুৰ লগত মই জড়িত হৈ থাকোঁ মই সেই বস্তুটো আছে আৰু দ্বিতীয় কথা মানে যিকোনো অকল খেতি সেইটো বুলি কথা নহয় ঘৰত জিকাৰ সময়ত জিকা খাবলৈ পাওঁ বা নাপাওঁ গধূলি সময়ত সেই জিকা ফুলটো আমাৰ ঘৰত লাগিছে হালধীয়া ফুলটো দেখি মোৰ ভাল লাগে যে আমাৰ ঘৰতো জিকা লাগিছে দুটা হ'লেও জিকা লাগিছে ধনিয়া ছিজনত যেতিয়া বজাৰত দুডালত 10 টকা হয় যাতে মানে আমাৰ ঘৰত সেই সময়ত
ঘৰত ধনিয়া গছটো নিজৰ বাৰীৰ ধনিয়া দুডাল ছিঙি আনিব পাৰোঁ, সেই প্ৰৱণতাটো হেঁপাহটো মোৰ আছে আৰু সেই বস্তুটো মই অব্যাহত ৰাখিছোঁ, চেষ্টা কৰোঁ যিমান বৰ ভাল পাৰোঁ। কথা, কাৰণ সেই বস্তুটো আপুনি যে ক'লে আপোনাৰ গাত মাটিটো আছে বা মাটিৰ গোন্ধটো আছে, সেই কাৰণে আপুনি এতিয়াও জীপাল, আপুনি মনৰ ভাৱবোৰ প্ৰকাশ কৰিব পাৰে, আপুনি খোলা এখন পথাৰত যেনেকৈ মানুহে একদম খোলা অন্তৰে খেতি কৰিব, কাৰণ ভাল হ'বই লাগিব, হয়তো মনটো সেইকাৰণে বিশাল বুলি ভাবোঁ। এতিয়া মই পোনপটীয়া দুটামান প্ৰশ্ন সোধোঁ। জীৱনটো আপোনাৰ কাৰণে কি? জীৱনটো আপুনি কি ধৰণে চায়? জীৱনটো মানে এনেকুৱা হয়, বহুতে কয় জীৱনটো কচুপাতৰ পানী, এই আছে এই নাই। গতিকে যিকণ সময়টো মই জীৱনটো মই লাইফটো পাইছোঁ, মই সেইটো মই উপভোগ কৰিবলৈ মই চেষ্টা কৰোঁ, এনজয়টো কৰিবলৈ মই ট্ৰাই কৰোঁ। প্ৰতিটো মুহূৰ্ত, প্ৰতিটো ক্ষণ মই জীৱনটোক মানে হেৰি কৰিবলৈ উপভোগ কৰিবলৈ মই চেষ্টা কৰোঁ। জীৱনটোক মানে মই অথলে যাবলৈ নিদিওঁ, সময়টোক অথলে যাবলৈ নিদিওঁ, অথলে যাবলৈ নিদিওঁ। এনেও যদি আছোঁ, মই ধৰা গানকে শুনিছোঁ বা ৰেডিঅ'কে শুনিছোঁ বা দুটাৰ লগত কথাই পাতিছোঁ, টিভিকে চাইছোঁ, একো কাম নাই। এনি টাইমটো মই কামতে বিজি নাথাকোঁ। ঘৰলৈ গ'লে মই ধৰা ইটো সিটো কৰি মেলি থাকোঁ, ইয়াততো বেলেগ একো কথা নাই। আৰু ফ্লেটত থকা মানে পিছ দুৱাৰ নথকা ঘৰ এটাহে, হয় নাই? পিছ দুৱাৰখন খুলি পেলাই মই এখন পিছ দুৱাৰেদি চাওঁ, সেইটোতো নাই। গতিকে ইয়াত ভাবিবলৈ বেলেগ হেৰি নাই। সেইটো জীৱনটোক মই এটা সময়ৰ জীৱনটোৰ লগত সময়টোক মই নিব পৰাটোৱে চেষ্টা কৰি থাকোঁ। জীৱনটো যাতে কোনো কাকো অসুবিধা নিদিয়াকৈ সহজভাৱে ভাল মন এটা লৈ জীৱনটো, ভাল মন এটাই মোৰ জীৱন বুলি মই ভাবোঁ। কাৰো লগত বৰ বিশেষ অটপালি নকৰাকৈ, কাৰো লগত কোনো বেয়া নোহোৱাকৈ চলাটো মই এটা জীৱন ভাবোঁ। নিজৰ কৰ্মটো কৰি যোৱাটো কৰ্মটো মই জীৱন বুলি ভাবোঁ। মই যিটো কৰ্ম, অকল অভিনয়টোৱেই কৰ্ম হওক বা মই কাৰোবাক কিবা এটা সহায় কৰিবলৈ গৈছোঁ, কোনোবা এটা হস্পিটেলতে খবৰ এটা কৰিবলৈ গৈছোঁ, বা ঘৰতে মই কোৰডু চাপ মাৰি মই লাই গুটি কেইটামান সিঁচিছোঁ, সেইটো জীৱনেই বুলি মই ভাবোঁ। সেইটো জীৱন, আৰু ৰাইজৰ লগত থকাটো মোৰ এটা জীৱন বুলি ভাবোঁ। তেনেকুৱা ধৰণে মই লওঁ। প্ৰেমৰ সংজ্ঞা আপোনাৰ মতে কি? প্ৰেমৰ সংজ্ঞা বহুত বছৰ মানে প্ৰেমৰ সংজ্ঞাটো বহুতৰ মতে বহুত ধৰণৰ হয়। প্ৰেম বেলেগ বেলেগ, স্বৰ্গীয় আছে, কিবা কিবি বেলেগ আছে, হয়নে? এজন কবিয়ে লিখা এটা কবিতা, ইংৰাজী কবিতা আছিলে, সেই বস্তুটো আমাৰ কবি ৰফিকুল হুছেইনেও খুব লিখিছিলে এটা হেৰিয়াত, শৰবিদ্ধ আকাশ বুলি এখন কবিতা পুথিত হেৰি গৈছিলে। সেই বস্তুটোক মই মানে মোৰ ভাল লাগে, সেই উক্তিটো মানে, প্ৰেম পানী নহয় যাক পি খাব পাৰি, প্ৰেম দাইল ভাত নহয় যাক চোবাই খাব পাৰি, প্ৰেম হ'ল বান্দৰৰ কলিজা যাক যুদ্ধত নমাৰ আগতে গছৰ ডালত ওলমাই ৰখা হয়, সেইবুলিহে ভাবোঁ মই। শ্ৰদ্ধাৰ স্বৰ্গীয় প্ৰয়াত ইন্দ্ৰবনীয়া ডাঙৰীয়া আপোনাৰ কাৰণে কোন? আমাৰ কাৰণে তেওঁ এজন বিশিষ্ট বলিষ্ঠ অভিনেতা, আপোনাৰ কাৰণে? মোৰ জীৱনৰ বাটকটীয়া, মোৰ পিতৃস্বৰূপ। প্ৰথম কথা, মোৰ পিতৃস্বৰূপ। আজি মিনুবৌ মোৰ মাতৃস্বৰূপ। মোৰ মাতৃ পিতৃ মোৰ আগতে ঢুকাইছে, আজি আগতে ঢুকাইছে। মোৰ মাতৃ পিতৃক যেনেকৈ মই শ্ৰদ্ধা কৰোঁ, আজি ইন্দ্ৰদাক মই তেনেকৈ শ্ৰদ্ধা কৰোঁ। তেখেত প্ৰয়াত হ'ল। মিনুবৌ আছে, মই শ্ৰদ্ধা ভক্তিৰে কৰোঁ। আৰু তেখেতসকলে হেৰি কৰা, আজি তেখেতসকলৰ সান্নিধ্যই আজি মই অৰুণ হাজৰিকা বুলি হয়তো দুজনে জানে। আজি গুৱাহাটীত, বিশেষকৈ মহানগৰীত সেই ইন্দ্ৰদাৰ সেইটো তুলনাবিহীন, তেনেকৈ বুলি মই ভাবোঁ। বৰ্তমান সময়ত যদি আপুনি অভিনয় ক্ষেত্ৰলৈ চায়, তেতিয়াহ'লে আপোনাৰ যোনটো লিগেচি বা আপোনাৰ যোনটো এক্টিঙৰ শৈলী, সেই শৈলীটো আপুনি কাৰ গাত দেখে যে এইজন অভিনেতাই কিন্তু এই বস্তুটো বৰ সুন্দৰকৈ লৈ যাব পাৰিব বা ভৱিষ্যত এটা আছে? নাই, প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ একো নিজস্ব শৈলী আছে, নিজস্ব চিন্তাৰে তেওঁলোকে কৰে। নিজৰ স্থানত প্ৰত্যেকেই তেওঁলোকৰ নিজৰ
আৰু প্ৰায় অভিনেত্ৰীবিলাকে বৰ সুন্দৰকৈ অভিনয় কৰিবলৈ চেষ্টা কৰে আমিও যেনেকৈ এসময়ত খুব চেষ্টা কৰিছিলোঁ আজিৰ তাৰিখতো চেষ্টা কৰি আছোঁ গতিকে কাৰো লগত তুলনা নহয় আচলতে মই ভাবোঁ আৰু ময়ো মই আনৰ লগত ময়ো তুলনা কৰিবলৈ মই নিবিচাৰোঁ বেলেগকো মই আনৰ লগত তুলনা কৰিবলৈ কাৰণ নিজৰ দক্ষতাৰে চবেই নিজৰ নিজৰ স্থিতিত ধুনীয়াকৈ সুন্দৰকৈ কাম কৰি আছে জুবিন গাৰ্গবিহীন এই অসমখন আপুনি এতিয়া কেনেকৈ চায় বা আপোনাৰ দায়িত্বটো কি বুলি ভাবে উকা হৈ আছে আৰু জুবিনৰ যিখিনি কথা গীতটো আছেই কাৰণ মানে জুবিনৰ একেৰাহে চব গীত গাব জনা এজন ব্যক্তিত্ব হয়নে একেধাৰে ইংৰাজীৰ পৰা একেবাৰে বড়ো ভাষা একেবাৰে নেপালী ভাষালৈকে অসমীয়াটো আছে গতিকে সেইটোত একেবাৰে শতকোটি চলাম আৰু জুবিনে যিখন অসম বিচাৰিছিলে সেইটোত মই একমত প্ৰথম কথা একমত আৰু জুবিনৰ বহুত আদৰ্শ মোৰ লগত মিলে তাৰ লগত মোৰ ভাতৃত্বৰ প্ৰতি হেৰি এটা আছে একেবাৰে কাষৰে যিহেতু শুই উঠিয়ে তাক ময়ে দেখা পাওঁ খিৰিকীয়েদি মই তোমাক এতিয়া দেখুৱাম সি তলত ৰাতিপুৱা ৰৈ বহি সেই চিকিউৰিটি চকীখন ৰৈ ক'ৰবাত ফাংচনৰ পৰা আহি পেলাই সেইখিনিতে বহেহি দোকমোকালি সময়ত বা ৰাতিপুৱা আহি ময়ো মুখ চুখ ধুই মেলি পানী এগিলাচ খাই লৈ তাৰ লগত আড্ডা দিওঁগৈ ৰাতিপুৱা তাৰ লগত সময়ছোৱা জুবিনৰ লগত মোৰ সেই পুৱাৰ ভাগতহে আড্ডা বহে গতিকে তাৰ কিছুমান আদৰ্শ যেনে তাৰ যিখিনি জাতিভেদ সেই বস্তুটো একেবাৰে নোহোৱা যিটো তাৰ সি নোহোৱা দিন ধৰি মানুহে এটা প্ৰমাণ কৰি দেখুৱালে মানুহ স্বতঃস্ফূৰ্তভাৱে যেনেকৈ ওলাই আহিলে আজিৰ তাৰিখতো মই শুই উঠিয়ে দেখোঁ বা গধূলি সময়ত কেইবাটাও পৰিয়ালে আহি পেলাই সদায় নতুন পৰিয়ালে আহি তাৰ মূৰ্তিটোৰ ওচৰত বেক চাইডে লৈ ফটো মাৰে আজি সেই 9 মাহ হ'ল গতিকে জুবিনক ভাল পায় আৰু দ্বিতীয় কথা হ'ল কি যে জুবিনে যেনেকৈ বিচাৰিছিলে অসমখন জুবিনৰ অসমখনত এনেকুৱা হৈ গৈছে যে যিখিনি ভ্ৰষ্টাচাৰ সেইখিনি সহ্য কৰা নাছিলে সেইখিনি সি খুলিকৈ অপেনলি কথাখিনি কিছুমান কৈ দিছিলে যিটো আৰু তাৰ অবিহনে আজি বেলেগ এজন মানুহ সেইটো নিৰ্ভীকতাৰে সি কৈছিলে সেই বেলেগ এজন মানুহ আৰু নোলায় গতিকে সেই জুবিনৰ আদৰ্শটোক মই ভাল পাওঁ জাতিভেদ হেৰিটো নথকা আৰু তৃতীয় কথা সি সহায় কৰিছিলে ধনী মানুহৰ লগত তাৰ সংস্পৰ্শটো তাৰ লগলৈহে যায় সি নাযায় তাৰ লগলৈ কিছুমানে হয়তো নাম কমাবলৈ গৈ আছিলে যে মই জুবিনৰ লগত গৈছোঁ গতিকে সেই বস্তুটো তাৰ লগত তেনেকুৱাকৈ সেই বস্তুটো মই তাৰ ভাল পাওঁ আৰু জুবিনে দি থৈ দায়িত্বটো তুমি যে সুধিলা যে আমাৰ কৰণীয় কি আছে জুবিনে যিখিনি কথা কৈ গৈছিলে জুবিনৰ কথাখিনি মই ভাবোঁ আজিৰ যিখিনি নৱপ্ৰজন্মই যি ধৰণে জুবিনক লৈ আছে মই একমত আৰু এখন সুস্থ সমাজ বিচাৰিছিলে ইয়াত এখন মানে কৰাপশ্যন নোহোৱা এখন অসম বিচাৰিছিল মই ভাৰতৰ কথা ক'বলৈ নাযাওঁ মই অসমখনক ভাল পাওঁ মানুহ মই ভাল পাওঁ মানুহ এখন গতিকে অসমখনত এই কৰাপশ্যন যিবিলাক আছিলে যিটো সি পাপৰক উদাহৰণ দি যিটো কথাখিনি কৈছিলে পলিটিক্স নকৰিবা বন্ধু সেই বস্তুটোত মই তাৰ লগত একেবাৰে মই একমত আৰু সেই বস্তুটো মই বিচাৰোঁ যে আমি সুন্দৰ অসম এখন বিচাৰোঁ যিটো জুবিনে কৰি থৈ যাব নোৱাৰিলে আৰু এটা কেইটামান কথা কৈছিলে যে সি যিখিনি গীতবিলাক সি শুদ্ধকৈ গাবলৈ কৈছিলে মই গাব নাজানো যিসকল গায়ক এতিয়া আহিছে ধৰা বিহুটোক অপভ্ৰংশ কৰিবলৈ সি বিচৰা নাছিলে বিহুটো বিহু হৈ থাকিবলৈ দিব লাগিছিলে জুবিন এনেকুৱা এটা মানুহ আছিলে গামোচাখন পিন্ধাৰ পিছত গামোচাখন চাই পেলাই সি দলিয়াই দিয়া মানুহ এটা আছিলে যিহেতু সেইখন পাৰলুমৰ গামোচা আছিলে সেইখন গামোচাত আমাৰ মাদ্ৰাজৰ পৰা অনা গামোচা গতিকে সেইটো সি কেয়াৰ কৰা নাছিলে তাৰমানে তাত কি বস্তু বুজাইছিলে তাত অসমীয়া মানে জাতীয় সত্তাটোক
সি বুজাইছিলে যে আমাৰ শিপিনীখিনি অথলে গৈছে, অথলে কষ্টটো গৈছে, গতিকে কমিটিকো সচেতন কৰিছিলে যে কমিটিও যাতে সেই বিহু ফাংচনৰ বা সেই অনুষ্ঠানটোৰ কমিটিখিনিও যাতে মাদ্ৰাজৰ গামোচাখন নানে, গতিকে সি তেনেকুৱা এটা মানুহ, তাক চেলুট। আৰু এই মাজতে কওঁ যে জুবিনে ন্যায়টো পাব লাগিবই। আৰু জুবিনক যি ধৰণে হেৰি কৰিছে, ন্যায়ালয়ৰ ওচৰত আমাৰ এটা বিশ্বাস আছে। এতিয়ালৈকে যিখিনি হৈ আছে ন্যায়ালয়ে মই ভাবোঁ যে উচিত বিচাৰ হ'ব যেন লাগিছে, দোষীখিনি শাস্তি পাব বুলি মই ভাবোঁ। হয়, একমত, এইটো কথাত ময়ো একমত আৰু অসমবাসীও একমত যে জুবিন দাই জাষ্টিছ পোৱাটো আমি অধীৰে বাট চাই আছোঁ। জাষ্টিছ পাব লাগিব, নহ'লে জাষ্টিছ বোলা বস্তুটোৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস নাইকিয়া একেবাৰে সঁচা কথা। যদি ভগৱানে কৰক আপুনি আৰু বহুদিন আমাৰ মাজত থাকক, যদি মানুহ মৰণশীল, কিন্তু যদি আকৌ এবাৰ সুবিধা পায় তেতিয়া আপুনি আকৌ অৰুণ হাজৰিকা হিচাপে আহিবলৈ বিচাৰিবনে? যদি সুবিধা পায়, যদি ভগৱানে আৰু এটা চান্স দিয়ে আকৌ নেক্সট প্ৰজন্মত মই অৰুণ হাজৰিকা হিচাপেহে আহিম, বেলেগ হিচাপে আহিবলৈ মই নিবিচাৰিম। যদি তুমি কোলা কাৰণে যদি মানে মই এই পুনৰ্জন্ম মানুহো নহয় বুলি কয়, কিন্তু যদি পুনৰ্জন্ম হয়, মই এইখিনি যিখিনি মোৰ ৰাইজৰ লগত যিখিনি মই যেনেকৈ থাকিলোঁ, এই অৰুণ হাজৰিকাটো হৈ থাকিবলৈ বিচাৰোঁ। মই বেলেগ এটা মানুহ হ'বলৈ মই নিবিচাৰোঁ। আৰু এইকাৰণে নিবিচাৰোঁ, মই যাতে মুখা নিপিন্ধাকেই অনাগত দিনতো মই থাকিব পাৰোঁ। হয়, আমি সেইটোৱে আশা কৰোঁ যে আমি আপোনাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপুনি সুস্বাস্থ্যৰে থাকক, ভগৱানে আপোনাক আশীষ প্ৰদান কৰক। আজি আপুনি ইমান ব্যস্ততাৰ মাজত মোক এইকণ সময় দিলে। ব্যস্ততা বুলি নহয় বাৰু, মই মাজতে কওঁ ব্যস্ততা বুলি নহয়, তোমাৰো এটা দায়িত্ব। তুমি আজি সুদূৰ লখিমপুৰৰ পৰা আহি গুৱাহাটীত আহি তুমি মোৰ দুটা কথা জানিবলৈ ইচ্ছা কৰিছা, ময়ো তোমাক জনাইছোঁ। কিন্তু সাধাৰণতে এইখিনিতে চেগতে কথা এটা কওঁ, মই ইণ্টাৰভিউ দিবলৈ বৰ টান পাওঁ। মোৰ কথা কৈ ইমান ভাল নাপাওঁ। মই যিটো কৰিছোঁ ৰাইজে দেখি আছে, বছ সেইখিনি মই ভাবোঁ। কিন্তু তুমি ইমান দূৰৰ পৰা আহিছা, খুব আন্তৰিকতাৰে আহিছা, আৰু তুমি এটা যিটো প্ৰস্তুতি লৈ আহিছা, মই ভাবোঁ যে তুমি এই প্ৰস্তুতি যাতে ময়ো যাতে তোমাৰ এই বিং কেজুৱেল অনুষ্ঠানটোত মই অকণমান যাতে সহযোগিতা কৰি যাতে তোমাৰ এই অনুষ্ঠানটো আৰু অকণমান আগবাঢ়ি যায়, সেইটোত মই চেষ্টা কৰিলোঁ। তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এনেকুৱা শুভাকাংক্ষী থাকিলে আমাৰ নিচিনা নৱপ্ৰজন্মৰ বা আমাৰ পাছত অহা প্ৰজন্মই নিশ্চয় উৎসাহিত হ'ব। আৰু আপুনি যেনেকৈ মোৰ অগ্ৰজ, যেনেকৈ মই হয়তো কাৰোবাৰ অগ্ৰজ, তো আমাৰ সকলোৰে সেইটো দায়িত্ব যে যদি যেনেকৈ পাৰিছোঁ, যদি মই অকণমান ঠেলপোচ দিল, তেওঁ যদি আগবাঢ়ি যায়, তেতিয়াহ'লে হয়তো এখন সুস্থ সবল অসম আমি নিশ্চয় পাম। নিশ্চয় পাম। সুস্থ সবল তাৰমানে আমি নিজে সচেতন হ'ব লাগিব, মানে সচেতন হ'ব লাগিব আৰু সাহসটো থাকিব লাগিব। আৰু ক'ৰবাত কিবা এটা আমি বেয়া দেখিছোঁ, মাত মাতিব পাৰিব লাগে। আচলতে চব এনেকুৱা নহয় যে হয় চাহেব হয়তো মানে নহয়, কিবা এটা হেৰি হৈছে, ক'ৰবাত দুৰ্নীতি হৈছে, মই অভিনয় কৰা মানুহ, মই পিছ হুঁকি আহিলে নহ'ব, মোৰ কথাটো ক'ব লাগে। আৰু মই বহু জেগাত মঞ্চতে হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই য'ত প্লেটফৰ্ম পাওঁ, মই তাত ক'বলৈ চেষ্টা নহয়, মই কওঁৱেই। ভাল কথা কওঁ, তাৰমানে লাগে, তাৰমানে সচেতনতাটো সেইটো লাগিব, সজাগটো প্ৰত্যেকে হ'ব লাগিব। নহ'লে আমি লাহে লাহে জোৰ কৰি আমি হাত পালেহি সকলোৱে জানে। গতিকে এই জগতে আমিও এতিয়া সংস্কৃতিটোক ক্ষেত্ৰখনত আমি কেনেকৈ অসমীয়াটো বজাই ৰাখিব পাৰোঁ, জীয়াই ৰাখিব পাৰোঁ, সেইটো হেৰি কৰিব লাগিব। এতিয়া ধৰা ইয়াত কেইবা হাজাৰ নাচনী, বিহু নাচনী ইয়াত প্ৰশিক্ষণ দি গ'ল, গোটেই বিশ্বই দেখিলে। তাৰ কেইদিনমানৰ পিছতে একেবাৰে বিহু এটা অপভ্ৰংশ কৰি দিল্লীত দেখুৱাইছে। সেই বস্তুটোক আমি জোৰদাৰ মানে এটা প্ৰতিবাদ কৰিব লাগে যে সেই মানুহখিনিয়ে এইটোক লৈ ব্যৱসায় কৰিলে নহ'ব। তাৰমানে তেওঁলোকে কোনোবাই ঠিকা ল'লে, বাহিৰত ঠিকা লৈ পেলাই
কেইজনমান মানে তাৰ ডান্সাৰক নি পেলাই মুগা মেখেলা চাদৰ পিন্ধাই দি য'ত হাত দিব লাগে য'ত হাত নিদিব লাগে তাত হাত দি বিহু মানে পুতলা নিচিনাকৈ মানে ভাংৰা নিচিনাকৈ বিহুটো নচুৱাই পেলাই বিশ্ব দৰবাৰলৈ নিব, সেইটো আমি কেতিয়াও নকৰোঁ। তেনেহ'লে আমাৰ এই ইমানখিনি বিহু আমাৰ এতিয়া ৰেকৰ্ড কৰিলে সেইটো আমাৰ অৰ্থলৈ যাব। গতিকে আমি সেইখিনিত সকলোৱে আমাৰ লগতে অসম চৰকাৰে হওক বা আমাৰ ভাৰত চৰকাৰ হওক, সকলোৱে নিজৰ নিজৰ স্থানত নিজৰ নিজৰ ঠাই বিশেষৰ যিটো কালচাৰটোক ধৰি ৰখাত তেওঁলোকৰ অকণমান সজাগতাটো তেওঁলোকৰ দৰকাৰ। যিকোনো মানুহজনক বিহুটোকে হওক বা যিকোনো লোকনৃত্য এটাক প্ৰদৰ্শন কৰিবলৈ দিওঁতে তেখেতসকলে নেতৃত্বতে হয়, কিন্তু সেইটো সজাগতাটো তেখেতসকলৰ থাকিব লাগিব, সেইটো মোৰ ফালৰ পৰাই অনুৰোধ। হয়, এটা বৰ ভাল কথা আপুনি ইয়াতে উল্লেখ কৰিলে। আৰু এই মোৰ চেনেলৰ দ্বাৰা যদি এই কথাষাৰ যদি অসম চৰকাৰৰ কাণত পৰে, তেওঁলোকৰ দৃষ্টিগোচৰ হয়, তেতিয়াহ'লে আমি বৰ কৃতজ্ঞ হ'ম। তাৰমানে উচিত ব্যক্তিজনে ঠিকাটো পালে উচিত দল এটাকে নি পেলাই তাত নচুৱাবগৈ। এতিয়া উচিত ব্যক্তিজনে সেই ঠিকাটো নাপায়, মানুহে কোনোবা এজনে মানে বেলেগ এজন মানুহে কোনোবা এজন ঠিকাদাৰেহে বস্তুটো পাই পেলাই ঠিকাই হ'ব লাগে, পাৰফৰ্মেঞ্চ এটা কৰিব লাগে। মিনিষ্টাৰ আহিছে, মিনিষ্টাৰ আগত বিহুটো বা এই আমাৰ লোকনৃত্য এটা অসমীয়া বুলি নহয়, তাৰমানে যিকোনো লোকনৃত্যটো প্ৰদৰ্শন কৰাই দিব লাগে, তাতেই ঠিকাটো তাতেই দি দিলে। কেলৈ আমাৰ অসমৰ পৰা ল'ৰা ছোৱালীকেইটা নি পেলাই কিয় নচুৱাবগৈ নোৱাৰিলে বিহুটো, তাততো দেখুৱাবগৈ পাৰিলেহেঁতেন। অসমৰ এটা সংস্কৃতি, অসমৰ ল'ৰা ছোৱালীয়ে গৈ পেলাই তাত নাচকগৈ, মাতিলেহে যাব, গমেই নাপায়। আমি অসমখনৰ মানুহে কোনো গম নাপায়, তাতে মেনেজ কৰি তাত থৈ দিছে তাত ঠিকাদাৰসকলে। সেইবিলাক বস্তু প্ৰত্যেকখন ৰাজ্যৰ মানে মন্ত্ৰী হওক MLA হওক তেখেতসকল সচেতন হোৱাটো মোৰ ফালৰ পৰা মই ভাবোঁ। হয় হয়, নিশ্চয় ৰূপত এইখিনি কথা বৰ গুৰুত্বপূৰ্ণ কথা আৰু গুৰুত্ব দিবলগীয়া কথা। বাৰু অৰুণ দা, আপুনি সময়কণ দিলে আৰু নোৱাৰোকৈ বহুতখিনি কথা আপুনি আজি ক'লে, আৰু তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। অৰুণ দা, কোনো বস্তুৰটো মূল্য দিব নোৱাৰি, এইটো মাথোন ধন্যবাদ জ্ঞাপন কৰা এটা প্ৰচেষ্টাহে। তো বহুত বহুত ধন্যবাদ মোৰ শ্ব'লৈ অহাৰ কাৰণে আৰু এইকণ সুবিধা দিয়াৰ কাৰণে। মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ তোমালোকক। মোৰ মানে গৃহলৈ আহিলা, তোমালোকক মানে এতিয়া তুমি এই টোপোলাটো দিলে, মই তোমাক মানে মৰমৰ টোপোলাটো দিবলৈ মানে সেইটোৱে দিছোঁ, আগবাঢ়ি যোৱা। কাৰণ তুমিও বহুত চিন্তা কৰি হেৰিও কৰিছা। ধন্যবাদ। এয়াই আছিল আজি মোৰ বিশেষ অতিথি। হয়তো এখেতৰ কথা শুনি আপোনালোকে খুব ভাল পালে, আৰু মই অসম চৰকাৰক এইটো এপিল কৰিম যে যাতে এখেতলোকৰ নিচিনা বিশিষ্ট ব্যক্তিৰ যোনটো এপিল কৰিছে যে জাষ্টিছ ফৰ জুবিন দা, আমি সকলো একমত, আৰু সেইটোৱে আমি আশাবাদী যে আমি পাম নিশ্চয়। ধন্যবাদ।